নমস্কাৰ, আপোনালোকৰ ভালনে? মোৰো ভাল। আজি মই আপোনালোকক বগৰীৰ আচাৰ বনাই দেখুৱাম। আমাৰ ঘৰতে বগৰী হয়। বগৰীটো মিঠা, বেছি টেঙা নহয়। মই 500 গ্ৰামমান বগৰী লৈছোঁ। বগৰীখিনি ভালকৈ ধুই মই ৰ'দত শুকাইছোঁ। তেলত লাগিব হালধি, তেজপাত, জিৰা, ক'লা জিৰা, তেল আৰু নিমখ আৰু মৌৰি। মই কেৰাহীত শুকান জ্বালা 5টামান ভাজিছোঁ। ভাজি ল'ব লাগিব মছলাখিনি ভালকৈ ভাজি পেলাই ৰেডি কৰিব লাগিব। তেজপাত লগতে সকলোবিলাক মছলা মই ভাজিম। বেছি ভাজিব নালাগিব। অকল কাঁচা গন্ধটো যোৱাৰ কাৰণে ভাজিব লাগিব। লগতে ধনিয়া দিছোঁ, অকণ ধনিয়া। মছলাখিনি ধুনীয়া গন্ধ ওলাইছে। হৈ গ'ল মছলাখিনি। এতিয়া বগৰী ছিজন, বগৰী খাবলৈ ভাল লাগে। গৰমৰ দিনত আচাৰ দি ভাত খাবলৈ ভাল লাগে। হৈ গৈছে মছলাখিনি। কেৰাহীত মই অলপ মিঠাতেল গৰম কৰি ল'ম। তেলখিনি গৰম হৈ গ'ল মোৰ। এতিয়া মই মছলাখিনি একেলগত পেষ্ট কৰি ল'ম মিক্সাৰত। আপোনালোকে শিলপাতাতো কৰি ল'ব পাৰে। মছলাখিনি গুড়া কৰি ল'ম। হৈ গ'ল মছলাখিনি। আৰু এবাৰ ল'ম। হৈ গৈছে। মই বগৰীখিনিৰ ডাঠিটো গুচাই দিছোঁ। ভালকৈ ধুই শুকাইছোঁ। বেছি শুকাব নালাগে, মিডিয়াম শুকাব লাগে বগৰীৰ আচাৰ। এতিয়া চচপেনত মই বগৰীখিনি ফাটি দিম। কিয়নো ফাটি দিলে মছলাবিলাক ভিতৰত ভালকৈ সোমাই যাব, খাবলৈ ভাল লাগিব। এনে গোটাল বগৰী দিলে আচাৰটো টেষ্ট নহয়, অলপ ফালি দিব লাগে। নিমখ দিছোঁ পৰিমাণ মতো। টেঙা সেইকাৰণে নিমখ অলপ বেছি দিব লাগে। হালধি দিছোঁ পৰিমাণ মতো। এতিয়া পেষ্ট কৰা মছলাখিনি মই বগৰীত দি আছোঁ। মছলাখিনি দিয়া হ'ল। হাতেৰে ভালকৈ মাখি ল'ব লাগিব। এতিয়া চামুচেৰে এক হাতা দি মই গৰম তেলখিনি বগৰীত দিম। কাঁচৰ বৈয়ামখিনি ভালকৈ শুকাই ল'ব লাগিব পৰিষ্কাৰকৈ। অলপ গৰম মিঠাতেল দিছোঁ বৈয়ামত। আৰু মই অলপ গুড় দিছোঁ। বহুতে গুড়খিনি আগতে জেলি কৰি লৈ পেলাই বগৰী বনায়। এই বগৰীটো বেছি দিন আচাৰবিলাক নাথাকে, নষ্ট হৈ যায়। মই হাতেৰে অলপ গুড় দি মাখি পেলাই থৈ দিম। এই আচাৰটো বৰ খাবলৈ ভাল লাগে আৰু নষ্ট নহয়, বহুত দিন থাকে, 1 বছৰমান থাকিব।
আপোনালোকে পুৰিৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে। এতিয়া গৰমৰ দিন পৰিব, আচাৰ এইকাৰণে বনাই থ'ব লাগে ঘৰত। এয়া হৈ গ'ল, ইমান ধুনীয়া গন্ধ ওলাইছে, খাবলৈ বৰ সোৱাদ লাগিব। আপোনালোকে মন নিচিনাকৈ ট্ৰাই কৰি বগৰী আচাৰ বনাব, খাই চাব কেনেকুৱা লাগে। ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াৰ কাৰণে মই মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ